আহ, আহ, এই এই 2 দিন 3 দিন 4 দিনেই হ'ল মই এই অডিঅ'খন যিখন মই পালোঁ, মই এইখন শুনি পেলাই মই নিশ্চয় গম পালোঁ যে এই কথা, এই দুজনৰ যে কথা আলোচনা এইটো কাৰ আছিলে। তো মই যিমান গম পালোঁ, এইটো অনিল টপ্প, যিটো নেকি আচাৰ এডভাইজাৰ হয় চাগে, নে হয়, আৰু যিটো দেৱজিৎ বসুমতাৰী, ইহঁতৰ দুজনৰ আলোচনা যিটো মানে ওলাই পেলাই আজি যিটো সিহঁতে মানে মোৰ ওপৰত যিখিনি কথা ক'লে, তো সেই কথাৰ মানে মই সিহঁতক ক'ব বিচাৰিছোঁ যে সিহঁতে আজি মোক কিমান দিন হৈছে সিহঁতে মোক চিনি পায় আৰু কিমান দিন ধৰি সিহঁতে মোক জানে, আৰু যি কথাবিলাক কৈছে আজি মই সেইখিনি মই ক'ব বিচাৰোঁ যে আপোনালোকৰ তাত কি মানে প্ৰুফ আছে যে আপোনালোকে মোৰ বিষয়ে আপোনালোকে কথা ক'লে। যদি আপোনালোকৰ ওচৰত কিবা প্ৰুফ আছে আপোনালোকে ওলাই দিয়ক। আৰু মই ইমানখিনি ক'ব বিচাৰিম যে কথা এটা ওলোৱাৰ লগে লগে আপোনালোকে এইটো নহয় যে আপোনালোকে ছ'চিয়েল মিডিয়াত আপলোড কৰিব বা মানে ভাইৰেল কৰিব। সঁচা মিছা সেইটো আপোনালোকেও জানিব লাগিছিলে কথাখিনি। আপোনালোকে কথাখিনি নজনাকৈ আপোনালোকে তেনেকৈ অডিঅ'টো আপোনালোকে বাহিৰত ওলোৱাটো মানে বহুত ডাঙৰ মানে এটা কথা হৈছে। আৰু লগতে এতিয়া মই এজনী এক্ট্ৰেছ হয়, লগতে মই জাতিৰ কামৰ কাৰণেও মই ওলাই আহিছোঁ। যদি তাত আপোনালোকে কিবা প্ৰব্লেম পাইছে, যদি তাত আপোনালোকৰ কিবা অসুবিধা হৈছে, তেনেহ'লে আপোনালোকে আমাক হেৰি কৰি দিব পাৰে। আমি নাই ইয়াতে আমি কিবা স্বাৰ্থৰ কাৰণে আহিছোঁ নে কিবা পইচাৰ কাৰণে আহিছোঁ। আমি একো পইচাৰ কাৰণে অহা নাই, আমি একো স্বাৰ্থৰ কাৰণে অহা নাই। আপোনালোকে চাগে আহিব পাৰে পইচাৰ কাৰণে, কিবা হেৰিৰ কাৰণে, স্বাৰ্থৰ কাৰণে আপোনালোকে আহিছে, কিন্তু আমি আহিছোঁ আমি নিজৰ জাতিৰ কাৰণে আহিছোঁ। ইয়াত আমাৰ কোনো পইচা পাতিৰ লগত কোনো লেনদেন নাই। আপোনালোকৰ প্ৰব্লেম হৈছে, আপোনালোকে আমাক আঁতৰাই দিলেও আমাৰ একো প্ৰব্লেম নহয়, কাৰণ আমি না ইয়াত আমি 1 টকা পাইছোঁ, না আমি আঁতৰি গ'লে না আমাৰ কিবা লছ হ'ব, একো লছ নহয়। কিন্তু কথাটো লছ এইটোত যে আপোনালোকে যিটো মিছা মানে অভিযোগ লগাইছে, সেইটোত মোৰ ক্ষতি হ'ব, কাৰণ মোৰ কেৰিয়াৰৰো কথা আছে। চ' আপোনালোকে যিখিনি মানে কথা কৈছে সেইটো মই কওঁ যে সেইটো ট'টেলি মিছা। আৰু মই এইখিনি কওঁ যে আপোনালোকে সেইটো এটা প্ৰুফ ওলাই দিয়ক। আৰু মই মানে আমাৰ যিটো মানে আমাৰ অসম চৰকাৰ, আমাৰ যি পুলিচ প্ৰশাসন, মই সিহঁতক ক'ব বিচাৰোঁ যে এই হেৰিত মানে যোনটো মানে হেৰি চলিছে, এই অডিঅ'খন যোনটো ভাইৰেল হৈছে, সেইটো সিহঁতৰ ওপৰত মানে তদন্ত কৰিব লাগে আৰু আমাক ন্যায় দিব লাগে, ইমানে। এনেকে ধৰণৰ যদি মানুহ থাকে তেনেহ'লে নাৰী জাতিটো কেতিয়াও সুৰক্ষিতই নহ'ব। সিহঁতক এইবিলাকত আহিবলৈও সিহঁতে ক'ব, নাহিলেও সিহঁতে কথা ওলাব। আজি আমি ওলাইছোঁ, আমি জাতিৰ কাৰণে ওলাইছোঁ। আজি যদি আমি ইয়াতে ছেফে নাই, তেনেহ'লে আমি ওলাই কি কৰিম? আমাৰতো একো কামেই নাই, ফ্ৰীডম নাই। আমি য'ত কাম কৰিব যাওঁ তাতেই 2টা কথা, আমি য'ত কাম ওলাই গ'লেই 2টা কথা। আপোনালোকৰ নিচিনা মানুহ যদি এই সমাজত থাকে, তেনেহ'লে নাৰী জাতি কেতিয়াও ফ্ৰীডম হ'ব নোৱাৰে, সিহঁতে কেতিয়াও সুৰক্ষিত নাই।